वेलकम बैक टू माय यूट्यूब चैनल ब्यूटीजित डेली ब्लगर पर आज ब्लगटा आरम्भ करिसो आसलते मोर भिडिओ केबादिনৰ দুদিনৰ ভিডিঅ' লগাই পেলাই মই এটা ভিডিঅ' কৰি দিছো দেই এফালে ৰাতিপুৱা এফালে পনীৰ বনাইছো একদম ধুনীয়াকে কাবুলি বুটৰ লগত বনাইছো আসল এফালে মই ধুনীয়াকে বনাই আছো কেনেকুৱা হৈছে আসলতে একো দিয়া নাই মছলা একো নি এফালে বনাই লৈছো পৰঠা নিচিনাকে বনাইছো ডাঙৰকে এখন বনাই লৈছো আসলতে হৈ গৈছেগে বেটাও আহি গ'ল দুইটাই খাই কৰি লওঁ তাৰপিছতে ন খোৱাগে যোৱা বাবা খাই লওঁ তেনেহ'লে ভোক লাগি গৈছে একদম পুৰা সকলোৱে সেইফালে মই দুপৰীয়া কাৰণে ৰেডি কৰি পেলে বেটাৰ কাৰণে এনেকৈ পনীৰ অকণমান একো দিয়া নাই ইয়াতে তাৰপিছতে এইফালে দেখিছেনে কাচকল এনেকৈ ফ্ৰাই কৰিছোঁ তাৰপিছতে এফালে বনাইছোঁ পিটিকা নাই আৰু মানে হেৰি কৰি থৈ দিছে জিকা আলু তাৰপিছত এফালে দালি বনাইছোঁ মচুৰ দালি বনাইছোঁ তাতে বিলাহী দি পেলাই দুপৰীয়া সাজটো এনেকৈ বনাই কৰি থৈ দিলোঁ বেটা আহিলেহে খাম আচলতে বনাই কৰি আজৰি হৈ গ'ল এফালে বনাই কৰি আজৰি হৈ লগৰ কাষৰজনী ঘৰলৈ গ'লোঁ তাই আম টেঙা কাটিছিলে আম টেঙা খাবৰ কাৰণে এফালে এটা আম টেঙা ধুনীয়াকৈ জলকীয়া খানি আচলতে এইবাৰ আম টেঙা এনেকৈ খোৱাই নাছিলোঁ একে শেষত হ'লেও খালোঁ যেনিবা আচলতে টেঙা বস্তুবিলাকত মানে লগ হ'ব লাগে ন এইফালে আচলতে আমখিনি মিঠাই আছিলে তাতে অকণমান তাই চেনিও দি দিছে খাবলৈ কিন্তু এনেকুৱা সোৱাদ হৈছিলে নহয় এইফালে সকলোখিনি দি পেলাই সানিছে লগতে গুটিকেইটাও খাবলৈ যে ইমান টেষ্টি হৈছিলে নহয় তাৰপিছতে একদম আম টেঙা দি দিলে একদম পূৰা খাই লৈছোঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই সকলোৱে চাগে খাই কৰি আজৰিয়ে হ'ল এফালে পূৰা একদম বৰমায়ো একদম পূৰা টেঙা খাই আছে দেখিছে নহয় টেঙা মানে টেঙা নহয় মিঠাই তাৰপিছত একদম তিনিজনীয়ে বহি কথা পাতি একদম আমৰ জুতি ল'লোঁ কাৰ বাৰু লোভৰ পানী পৰিছে জনাব দেই আম খাই মোৰ কিন্তু একদম দেখিছে নহয় ৰ'বই পৰা নাছিলোঁ আম টেঙা বুলি ক'লে তাৰপিছত আহি ঘৰ পালোহি ঘৰৰ পৰা ইয়াত কুহুমীয়া গৰম পানী লৈছোঁ মানে ৰুম মুচিবৰ কাৰণে কুহুমীয়া গৰম পানীখিনি লৈ লৈছোঁ লৈ পেলাই অকণমান চাৰ্ফ লৈছোঁ দেখিছেনে চাৰ্ফখিনি ইয়াতে মই একদম ধুনীয়াকৈ পানীখিনি গৰম হৈ আছে এইখিনি দি একদম ধুনীয়াকৈ এতিয়া টাইলছ হওক বা পকা হওক আপোনালোকে মুচিবচোন এতিয়া মই ধৰক কোনোবা যদি ভিডিঅ'টো ধৰিব পৰা থকাহেঁতেন মই দেখুৱালোহেঁতেন মই মুচি কৰি হোৱাৰ পিছত মই দেখুৱাবলৈ চেষ্টা কৰিম পাকাখন মানে ইমানেই চিকচিকীয়া হয় তাত যদি কিবা দাগ চাগ বা কিবা পৰি থাকে বা টাইলছতো যদি কিবা দাগ চাগ পৰি থাকে নহয় একদম ধুনীয়া চাফা হ'ব যিসকলে জানেতো জানে যিসকলে নাজানে সেইসকলে মুচি চাব তাৰপিছত মোলৈ কমেণ্ট কৰিব কিমান ধুনীয়া হয় মুচিলে আপোনালোকে চাব পাৰিব মুচিব পাৰিব চকে মুচিছোঁ মই দেখিছেনে কিমান ধুনীয়াকৈ চিকচিকাই গৈছে আৰু লগতে আপোনালোকে কিটচেনৰ টাইলছো সকলোখিনিয়ে মুচিব পাৰিব এইফালে মুচি আছোঁ মই ধুনীয়াকৈ তাৰপিছত দুপৰীয়া ভাত পানী খোৱা কৰা নহ'লে দেই সন্ধিয়া সময়ত আকৌ খোৱাখিনিহে দেখাতকৈ আমাৰ ঘৰৰ পৰাই দিওঁ নেকি টমেটো চচ এই নহ'ব এইটো দি দিছোঁ অকণ পিঁয়াজ অকণ কাটিম নেকি নালাগে এইফালে দুইটাই ধুনীয়াকৈ উলিয়াই ল'লোঁ তাৰপিছত বোলো খাই লওঁ কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই দুইটাই ইয়ালৈকে লৈ আহিলোঁ বেডৰুমতে আচলতে কেইবাদিনো হৈ গ'ল আমি ক'তো যোৱা নাই বেটা মই আচলতে তাৰপিছতে হাজবেণ্ডে সুধিছিলে কি খাবা বুলি সি কৈছিলে ম'ম' খাম বুলি মই কিন্তু ম'ম' খাই বেয়া পাওঁ মই ঘৰত বনালে খাই ভাল পাওঁ দেই যেতিয়া নিজে ঘৰত বনাওঁ নহয় তেতিয়া মই খাওঁ কিন্তু এনেকৈ কিনি আনিলে মই নাখাওঁ সি খাই মই বোলো নহয় চিকেন চাওমিন আনা থৈছে চিকেন চাওমিন আনিলে এইফালে বেটাই মই খাই আছোঁ খাই লওঁ কোনে কোনে ভাল পায় জনাব কিন্তু দেই বনাইছোঁ খাচী মাংস বনাইছোঁ এনেকৈ অকণমান গ্ৰেভি টাইপত ৰাখি থৈ দিমগৈ আচলতে বনাইছোঁ হোৱাগৈ নাই কাৰণ বহুত সময় সিজাব লাগিব মাংস এইফালে দালি বনালোঁ তাৰপিছতে এইখিনিতে নেমু এপিচ লৈছোঁ তাৰপিছতে পিঁয়াজ এপিচ তাৰপিছতে এইফালে মাংস অলপমান গ্ৰেভি টাইপৰ নিচিনা বনাইছোঁ এনেকৈ মই এফালে ভাত বাঢ়ি কৰি লৈ ল'লোঁ খাই লওঁ তেনেহ'লে এফালে বেটাকো মাতি আছোঁ মই আহা পাপাকো মাতা
এইফালে ধুনীয়াকৈ লৈ ল'লোঁ এয়া ভাত একদম কেনেকুৱা হৈছে খাই পেলাই জনাই আছে। এইফালে পিছদিনা ৰাতিপুৱা বেটাৰ টিফিন ঠিক কৰিছোঁ মই। এইফালে মালভোগ কল এটা দিছোঁ, এইফালে খেজুৰ 2টা দি দিছোঁ, এইফালে দিছোঁ নহয় কাজু দিছোঁ আৰু এলমণ্ড দিছোঁ। এনেকৈ আচলতে মই তাক টিফিনটো এনেকৈ দিবলৈ চেষ্টা কৰোঁ, কাৰণ যদি মই তাক কিবা ৰুটি ভাজি বা হেভি বস্তু কিবা খাবলৈ দি পঠিয়াওঁ তেনেহ'লে সি মানে কি কৰে সি জানেনে, আহি পেলাই স্কুলৰ পৰা আহি পেলাই ভাত খাবলৈ একেবাৰে নিবিচাৰে। আজিকালি প্ৰায় মই আপেল কল এনেকৈ মানে যি পাওঁ তাক দিবলৈ মই চেষ্টা কৰোঁ, এনেকৈ দিওঁ। টিফিনত ধুনীয়াকৈ ভৰাই এফালে বন্ধ কৰি দিলোঁ। এফালে বনাই আছোঁ বেটাৰ কাৰণে, এফালে বনাই আছোঁ এয়া জহা চাউল দি পেলাই এনেকৈ অকণমান মাৰ ভাতৰ নিচিনা বনাই দিওঁ তাক মই। ইয়াতে মই ডিম এটা দিওঁ, আজি ডিম দিয়া নাই। এফালে পানী গৰম কৰি আছোঁ একদম ৰাতিপুৱাই খাবৰ কাৰণে। তাৰ সদায় বটলটোত মই এইটো ORSটো দি পঠিয়াওঁ আচলতে। সদায় দিওঁ মানে গৰম দিনকেইটাত মই দিওঁ, ঠাণ্ডা দিনত তেনেকৈ নিদিওঁ, কিন্তু গৰম দিনত একদম ৰেগুলাৰ সদায় দিওঁ মিছ নোহোৱাকৈ। এই বটলটোতে আধা লিটাৰ পানী ইয়াৰ আধা পেকেট মই এনেকৈ পেলাই মিলাই দি পঠিয়াওঁ খাবৰ কাৰণে। মই এইখিনি দি লওঁ তেনেহ'লে। বেটাৰ টিফিন আৰু পানীৰ বটল ধুনীয়াকৈ ৰেডি হৈ গ'ল মোৰ। এইফালে বেটাই পূৰা জোতা পিন্ধি আছে, খোৱাই বোৱাই আজৰি হৈ গ'লোগৈ। এইফালে জোতা ফিটা মাৰিবলৈ আহি গ'লোঁ মই ওলাই গৈ আজৰি। এইফালে ময়ো এনেকৈ বহি আছোঁ, গাড়ী নহালৈকে সদায় বেটা আৰু মই এনেকেই একদম পূৰা বহি থাকোঁ। আচলতে গাড়ী যোৱাৰ পিছতে মই ভিতৰলৈ সোমাই যাওঁগৈ, কাম বন কৰাত আজৰি হৈ যাওঁগৈ। এইফালে মই বেটাক পঠিয়াই লৈ আমাৰ কাৰণে আহি গ'লোঁ। এফালে আহি গ'লোঁ আমাৰ কাৰণে চাহ বনাবৰ কাৰণে, কাৰণ বেটাক পঠিয়াই কৰি লোৱাৰ হোৱাৰ পিছতহে কিন্তু আমাৰ কাৰণে চাহ তাহ বনাওঁ দেই। এইফালে চাহত কি বনাবলৈ আহিছোঁ, তাৰপিছত এইফালে ৰুটি বনাবলৈ আহিছোঁ, কাৰণ সদায় আমি ৰাতিপুৱা টাইমটোত আচলতে ৰুটিয়ে খাওঁ। হাজবেণ্ডে কেতিয়াবা আচলতে মাজে সময়ে তেওঁ সোনকালে গ'লে ভাত খাই যায়, কিন্তু এনেই আমাৰ কাৰণে বেছিভাগ আজি কিন্তু পুৰি বনাইছোঁ দেই। এনেই মই ডাঙৰকৈ একদম ৰুটি বনাওঁ একদম সোনকালে হোৱাকৈ। কোনে বাৰু এইটো সুবিধা লয় বাৰু জনাবচোন দেই। এইফালে পুৰিৰ লগতে ভাজিবলৈ লৈছোঁ, এইফালে লাল চাহ বনাইছোঁ। এইফালে মোৰ চাহ বনাই হৈ গ'ল দেখিলেনে, এইফালে লাল চাহ বনালোঁ, এইফালে পিঁয়াজীয়া ভুজিয়া ল'লোঁ, তাৰপিছত এইফালে পুৰি বনালোঁ। তাৰপিছত আৰু এটা বস্তু কোনে খাই ভাল পায় বৰ জনাবচোন দেই। এইটো মোৰ বৰ প্ৰিয় হয়, সেইকাৰণে মানে কি আনি থৈ দিয়া থাকে মানে একদম। আচলতে ৰাতিপুৱাও এনেকৈ ৰুটিৰ লগত মানে খাই মই আচলতে বহুতেই ভাল পাওঁ। তাৰপিছত এইফালে লৈ ল'লোঁ, এইফালে বনাই কৰি হৈ গ'ল। এতিয়া খাই লওঁ। কোনে এই মিঠাইটো খাই ভাল পায় বাৰু জনাব দেই। মিঠাইটো মোৰ একদম বহুত প্ৰিয় হয়, সেইকাৰণে মানে কি ৰুটিৰ লগত খাই মই বহুত ভাল পাওঁ। মানে চব্জি একো নহ'লেও হ'ব, আৰু ৰুটিটো হয় মানে ৰুটি। ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'লগৈ মোৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ